এবাৰ হত্যাৰ গোচৰত দুই ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কাছাৰৰ দক্ষিণ মোহনপুৰত সংঘটিত হৈছিল হত্যাকাণ্ড। দোষী সাব্যস্ত দুই ভাতৃক কঠোৰ শাস্তি জিলা ন্যায়াধীশ আদালতৰ। 2022-ৰ 28 অক্টোবৰত হত্যাৰ বলি হৈছিল আব্দুল হালিম। এটা সাধাৰণ কথাতে দুই ভাতৃয়ে আক্ৰমণ কৰি হত্যা কৰিছিল হালিমক। অভিযুক্ত হাছান আহমেদ আৰু হুছেইন আহমেদক কঠোৰ শাস্তি বিহা হৈছে। এবাৰ হত্যাৰ গোচৰত দুই ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কাছাৰৰ দক্ষিণ মোহনপুৰত সংঘটিত হৈছিল হত্যাকাণ্ড। দোষী সাব্যস্ত দুই ভাতৃক কঠোৰ শাস্তি জিলা ন্যায়াধীশ আদালতৰ। 2022-ৰ 28 অক্টোবৰত হত্যাৰ বলি হৈছিল আব্দুল হালিম। এটা সাধাৰণ কথাতে দুই ভাতৃয়ে আক্ৰমণ কৰি হত্যা কৰিছিল হালিমক। অভিযুক্ত হাছান আহমেদ আৰু হুছেইন আহমেদক কঠোৰ শাস্তি বিহা হৈছে। এবাৰ হত্যাৰ গোচৰত দুই ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কাছাৰৰ দক্ষিণ মোহনপুৰত সংঘটিত হৈছিল হত্যাকাণ্ড। দোষী সাব্যস্ত দুই ভাতৃক কঠোৰ শাস্তি জিলা ন্যায়াধীশ আদালতৰ। 2022-ৰ 28 অক্টোবৰত হত্যাৰ বলি হৈছিল আব্দুল হালিম। এটা সাধাৰণ কথাতে দুই ভাতৃয়ে আক্ৰমণ কৰি হত্যা কৰিছিল হালিমক। অভিযুক্ত হাছান আহমেদ আৰু হুছেইন আহমেদক কঠোৰ শাস্তি বিহা হৈছে। এবাৰ হত্যাৰ গোচৰত দুই ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কাছাৰৰ দক্ষিণ মোহনপুৰত সংঘটিত হৈছিল হত্যাকাণ্ড। দোষী সাব্যস্ত দুই ভাতৃক কঠোৰ শাস্তি জিলা ন্যায়াধীশ আদালতৰ। 2022-ৰ 28 অক্টোবৰত হত্যাৰ বলি হৈছিল আব্দুল হালিম। এটা সাধাৰণ কথাতে দুই ভাতৃয়ে আক্ৰমণ কৰি হত্যা কৰিছিল হালিমক। অভিযুক্ত হাছান আহমেদ আৰু হুছেইন আহমেদক কঠোৰ শাস্তি বিহা হৈছে। এবাৰ হত্যাৰ গোচৰত দুই ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কাছাৰৰ দক্ষিণ মোহনপুৰত সংঘটিত হৈছিল হত্যাকাণ্ড। দোষী সাব্যস্ত দুই ভাতৃক কঠোৰ শাস্তি জিলা ন্যায়াধীশ আদালতৰ। 2022-ৰ 28 অক্টোবৰত হত্যাৰ বলি হৈছিল আব্দুল হালিম। এটা সাধাৰণ কথাতে দুই ভাতৃয়ে আক্ৰমণ কৰি হত্যা কৰিছিল হালিমক। অভিযুক্ত হাছান আহমেদ আৰু হুছেইন আহমেদক কঠোৰ শাস্তি বিহা হৈছে। এবাৰ হত্যাৰ গোচৰত দুই ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কাছাৰৰ দক্ষিণ মোহনপুৰত সংঘটিত হৈছিল হত্যাকাণ্ড। দোষী সাব্যস্ত দুই ভাতৃক কঠোৰ শাস্তি জিলা ন্যায়াধীশ আদালতৰ। 2022-ৰ 28 অক্টোবৰত হত্যাৰ বলি হৈছিল আব্দুল হালিম। এটা সাধাৰণ কথাতে দুই ভাতৃয়ে আক্ৰমণ কৰি হত্যা কৰিছিল হালিমক। অভিযুক্ত হাছান আহমেদ আৰু হুছেইন আহমেদক কঠোৰ শাস্তি বিহা হৈছে।